Hello students, I am Tufail and you are watching Tufail's World. আজি আমি আলোচনা কৰিব গৈ আছো নাৰেশ্যনৰ বিষয়ে আমি কথা পাতিম। নাৰেশ্যন কি? আমি ফাৰ্স্ট জানিব লাগিব নাৰেশ্যন কি। নাৰেশ্যন হ'ল কথা পতাৰ ষ্টাইল। আমি কেনেকৈ কথা ক'ব লাগে, কথা কোৱাৰ ভংগীমাবিলাক। তো ইয়াত মই কেইটামান সেন্টেন্স লিখিছোঁ। Sir said to me, I am on leave. Tina said to mom, I need money. The boy said, we play football every Sunday. तो कमांड होगा मोर के कॉल आई से। और सर जी सर ठीक है, समझ समझ कोई नहीं। ओके थैंक यू सर। তোমালোকে দেখিছা অথনি এটা কল আহিছিল মোৰ, ছাৰে কল কৰিছিল। ছাৰে কিবা এটা কথা মোক কৈছে, মই তোমালোকক কওঁ। ছাৰে যিটো কথা কৈছে সেইটো হ'ল ডাইৰেক্ট নেৰেশ্যন, ছাৰৰ ভাষাত। কিন্তু সেই ছাৰৰ কথাটো মই কেনেকৈ ক'ম, মই তোমালোকক কেনেকৈ ক'ম, সেইটো হ'ব মোৰ ভাষাত, আৰু সেইটোক আমি ক'ম ইনডাইৰেক্ট নেৰেশ্যন। ছাৰে যিখিনি মোক কৈছে সেইখিনি কি কৈছে, আই এম অন লিভ। সেই ছাৰৰ কথাখিনিকে আমি কি ক'ম, ডাইৰেক্ট নেৰেশ্যন। কিন্তু ছাৰে যিখিনি কথা মোক কৈছে সেই কথাখিনি মোৰ ভাষাত যেতিয়া মিলাই ক'ম সেইটো কোৱা হ'ব ইনডাইৰেক্ট নেৰেশ্যন। অ'কে, তো ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন আমি কেনেকৈ চিনি পাম, ইয়াত তাৰ মানে ডিফাৰেঞ্চবিলাক কি হ'ব। তো ইয়াত আমি চাওঁ দুটা ক্লজ আছে, ছাৰ ছেড টু মি এণ্ড আই এম অন লিভ। দুটা অংশ আছে, এটা ক্লজ আৰু এটা ক্লজ। দুটা ক্লজ কোনবিলাকত থাকিব, ডাইৰেক্ট নেৰেশ্যনত থাকিব। আৰু এইখিনি ৰিপৰ্টিং স্পীচ, আৰু এইখিনি কি ক'ম, ৰিপৰ্টেড স্পীচ। ইয়াত এটা ছাবজেক্ট আছে, এটা ভাৰ্ব আছে, এটা অবজেক্ট আছে। ইয়াতো এটা ছাবজেক্ট আছে, এটা ভাৰ্ব আছে, এটা অবজেক্ট আছে। আৰু ইয়াতো এটা ছাবজেক্ট আছে, এটা ভাৰ্ব আছে। বাট ইয়াত কোনো অবজেক্ট নাই, টু মি বা টু মম এটচেট্ৰা একো দিয়া নাই। তো আমি কি কি চেঞ্জ কৰিব লাগিব, আমি এই দুটা কৰোঁ, কৰিলে আমি অকণমান আলোচনা কৰিব পাৰিম। Sir said to, আমি ইয়াত কি লিখিছোঁ, told, অ'কে মি। ইয়াত আমি যদি ইনডাইৰেক্ট বনাম, ইনডাইৰেক্টত আমি ইনভাৰ্টেড কমা দিব নোৱাৰিম। এইখিনি কি কৰিব লাগিব, উঠাই দিব লাগিব, আঁতৰাই দিব লাগিব। তুমি কেনেকৈ আঁতৰাম, এই দুটা ক্লজক যেতিয়া একলগ কৰিম তুমি এটা কনজাংশ্যন দিব লাগিব। আমি দুটা ক্লজক জোৰা লগাবলৈ এটা কনজাংশ্যন ব্যৱহাৰ কৰিব লাগিব। এইটো কি হ'ব, ডেট। আৰু এজাৰ্টিভ চেণ্টেঞ্চত সদায় আমি কি ব্যৱহাৰ কৰিম, ডেট ব্যৱহাৰ কৰিম। ক'ত, ইনভাৰ্টেড কমা য'ত আছিল ইয়াত। তো ইয়াতো ঠিক তেনেকৈ হ'ব। টিনা ছেডটো আছে, ইয়াত আহি যাব টল্ড মম। ইনভাৰ্টেড কমা উঠাবলৈ আমি কি কৰিব লাগিব, ডেট লগাব লাগিব। অ'কে, ডেট লগাই দিব। তো দ্য লাষ্ট সেন্টেন্স, দ্য বয়জ said, ইয়াত চোৱা আমি ইয়াত কি লিখিছোঁ, told লিখিছোঁ, told me। ইয়াতো কি লিখিছোঁ, told mom, বাট ইয়াত কি লিখিছোঁ, said। ইয়াত said কিয় লিখিলোঁ, বাকী told কিয় লিখিলোঁ, কাৰণ এই ভাৰ্বৰ পিছত এটা কি আছিল, অবজেক্ট আছিল। ইয়াতো ভাৰ্বৰ পিছত এটা অবজেক্ট আছে, বাট ইয়াত ভাৰ্বৰ পিছত কোনো অবজেক্ট নাই। যদি অবজেক্ট থাকে তেতিয়াহ'লে আমি ছেডটোৰ সলনি কি দিব লাগিব, told ভাৰ্ব দিব লাগিব। তো ইয়াতো টু মম আছিল, আমি ছেডটোৰ সলনি কি ভাৰ্ব দিব লাগিব, told দিব লাগিব। কিন্তু ইয়াত একো অবজেক্ট নাই কাৰণে আমি ছেডটো ছেডে ৰাখিব লাগিব, ইয়াত একো সলনি কৰিব নোৱাৰিম। তো ক্লিয়াৰ এইখিনিলৈকে। আৰু ইনভাৰ্টেড কমা উঠাবলৈ আমি কি দিছোঁ, ডেট ডেট ডেট। তো আমাৰ ৰিপৰ্টিং যিখিনি আছিল, ৰিপৰ্টিং কেতিয়াবা ক্লিয়াৰ হৈ গ'ল, আমি ৰিপৰ্টেডত যাব লাগিব। ছাৰে কি কৈছিল, আই এম অন লিভ, মই ছুটীত আছোঁ। বা আমি আৰু এইটো চেঞ্চ আলোচনা কৰোঁ, আই নিড মানি। ছাপ'জ টিনা ছেড টু মম, টিনাই মাকক কৈছিল আই নিড মানি, মোক টকা লাগে। এই কথাখিনি মই ছাপ'জ টিনাৰ মাকক ক'লোঁ, টিনাই কৈছে তাইৰ টকাৰ প্ৰয়োজন হৈছিল, তাইৰ টকা লাগে।
বা মই ক'লোঁ টিনাৰ টকা লাগে কিন্তু মাকে যেতিয়া আকৌ গৈ পেলাই টিনা সুধিলে টিনা তোমাৰ বোলে টকাৰ প্ৰয়োজন তেতিয়া টিনা যদি মানা কৰি দিয়ে নহয় মোৰতো টকাৰ প্ৰয়োজন নাই তাৰমানে কি হৈ গ'ল মই মিছলীয়া হৈ গ'লোঁ হয়নে নহয় কিন্তু এই মই যেতিয়া মিছলীয়া নহওঁ বা সেই যিটো সময়ত টিনাই কৈছিল সেইটো সময়ত তাৰ টকাৰ প্ৰয়োজন আছিল কিন্তু এনেকুৱা হ'ব পাৰে এতিয়া তাৰ টকাৰ প্ৰয়োজন নাই গতিকে সি মানা কৰি দিছে কিন্তু মইতো মিছলীয়া হৈ গ'লোঁ গতিকে ইংৰাজী ভাষাত সেইখিনি ইমান খুঁটিনাটিকৈ মাৰা হৈছে ইমান খুঁটিনাটিকৈ লিখা হয় যাতে এইখিনি ভুল হৈ নাথাকে গতিকে মই এনেই ক'ব লাগিব যে টিনাৰ টকাৰ প্ৰয়োজন হৈছিল বা টিনাৰ টকা লাগিছিল এতিয়া নালাগিব পাৰে সেইকাৰণে সি যেতিয়া কৈছিল মোৰ টকাৰ প্ৰয়োজন তেতিয়াতো প্ৰেজেণ্ট আছিল কিন্তু মই যেতিয়া মাকক কৈ আছোঁ মানে টিনা বহুত আগত কৈ দিছিলে না গতিকে সেইটো মানে পাষ্ট হৈ গ'ল গতিকে মই কি কৰিব লাগিব যদি প্ৰেজেণ্ট টেনশ্যনটো থাকে ডাইৰেক্ট নেৰেশ্যন আমি যেতিয়া ইনডাইৰেক্ট বনাম তাক কি কৰিব লাগিব পাষ্ট টেন্স বনাব লাগিব মানে এটা টেন্স পিছই ক'ব লাগিব সদায় যদি চিম্পল প্ৰেজেণ্ট টেন্স আছিল ডাইৰেক্টত আমি ইনডাইৰেক্ট বনাওঁতে চিম্পল পাষ্ট টেন্স হ'ব যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ আছিল আমি ইনডাইৰেক্ট বনাওঁতে পাষ্ট কণ্টিনিউৱাছ হ'ব অ'কে সেইখিনি আলোচনা কৰিম তো আই এম অন লিভ ছাৰৰ ভাষা আই এম অন লিভ কিন্তু মই কি ক'ম যে ছাৰ ছুটীত আছে বা তেখেত ছুটীত আছে গতিকে আজি স্কুলত নাহে তেখেত ছুটীত আছে কিন্তু মই এই আই কোনে কৈছিল ছাৰে কৈছিল ছাৰৰ ভাষা কিন্তু মোৰ ভাষাত কি ক'ম তেখেত ছুটীত তেখেত মানে কি সি বা আমি ইয়াত ছাৰ লিখি দিব পাৰিম বা ছাৰ লিখা বা সি লিখা বোথ আৰ কাৰেক্ট তো ছাৰ এম চিম্পল প্ৰেজেণ্ট টেন্স আছে গতিকে কি কৰিব লাগিব চিম্পল পাষ্ট টেন্সত লিখিব লাগিব তো এমৰ ভিটো কি হ'ব was he was am is are ইয়াতৰ ভিটো বা to simple present আছে simple past লিখিব লাগিব গতিকে he was on leave or inverted comma close কৰিব নালাগে কাৰণ indirect narration in second sentence আমি reporting যিখিনি আছিল আমি কৰি দিলোঁ টিনা told mom that I need money কোনে কৈছিল টিনাই কৈছিল গতিকে মই কি ক'ম তাইৰ টকাৰ প্ৰয়োজন হৈছিল তাই টিনা কি কৈছিল মোৰ মই কি ক'ম তাই মানে আই মানে কোন টিনা টিনাৰ এজনী ছোৱালী থাৰ্ড পাৰ্চন চিংগুলাৰ গতিকে আমি টিনা সলনি প্ৰনাউন ইউজ কৰিম গতিকে কি লিখিব লাগিব she এইটো চিম্পল প্ৰেজেণ্ট টেন্স আই নিড মানি গতিকে মই কি কৰিব লাগিব চিম্পল পাষ্টত লিখিব লাগিব she needed money okay inverted comma প্ৰয়োজন নাই আমি কি কৰিলোঁ that conjunction লগাই পেলাই উঠাই দিলোঁ so in the third sentence the boy said we play football every Sunday আমি ৰিপৰ্টিং যিখিনি আছিল লিখি দিছোঁ the boy said inverted comma উঠাই পেলাই কি কৰিছোঁ that দি দিছোঁ ইয়াত we মানে কোন the boys ল'ৰাসকল কিন্তু মই কি ক'ম সিহঁতে কি কৈছিল ল'ৰাসকলে কৈছিল আমি খেলোঁ প্ৰতি দেওবাৰে কিন্তু মই কি ক'ম সিহঁতে কেনে সিহঁত বুজাবলৈ কি দিব লাগিব দে প্লে ফুটবল এভৰি এতিয়া চোৱা মই কি কৰিছোঁ অথনি আমি জানিছিলোঁ যে চিম্পল প্ৰেজেণ্ট টেন্স হ'লে আমি কি কৰিব লাগিব চিম্পল পাষ্ট টেন্স বনাই দিব লাগিব কিন্তু ইয়াত আমি চিম্পল পাষ্ট টেন্স বনালোঁ এইটো বাক্যটো কিন্তু ভুল হৈ গ'ল তাৰ কাৰণ এইখিনি উই প্লে ফুটবল এভৰি ছানডে ডেট মিনছ ইটছ এন হেবিচুৱেল একশ্যন অভ্যাসগত কাম ডেইলি কৰে তাৰ দৈনন্দিন কাম যেতিয়া ৰিপৰ্টিংখিনি পাষ্ট টেন্সত থাকিব আৰু ৰিপৰ্টেড যিখিনি আছে এইখিনি যদি চিম্পল পাষ্ট টেন্স হয় কিন্তু হেবিচুৱেল একশ্যন বা ইউনিভাৰ্চেল ট্ৰুথ হয় বা ডেইলি একশ্যন হয় তেতিয়াহ'লে এইটোক আমি টেন্সৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰিম তাৰমানে এইটো চিম্পল প্ৰেজেণ্ট টেন্স আছে আমি ইনডাইৰেক্টত চিম্পল প্ৰেজেণ্ট টেন্সেই ৰাখিব লাগিব গতিকে প্লেট দিব নোৱাৰিম দে প্লে ফুটবল এভৰি ছানডে সিহঁত প্ৰতিদিনাই কি খেলে ফুটবল খেলে অ'কে এই যিখিনি আমি আলোচনা কৰিলোঁ গোটেইখিনি এজাৰ্টিভ চেণ্টেন্সত আহিব তাৰ পিছৰ ইণ্টাৰগেটিভ এফাৰ্মেটিভ সেইখিনি আমি ষ্টেপ বাই ষ্টেপ আলোচনা কৰি থাকিম
কিন্তু ইয়াত আমি আৰু এটা বস্তু চাব লাগিব কি সলনি হৈছে ইয়াত আই আছিল ইয়াত কি হ'ল সি হৈ গ'ল ইয়াত আই আছিল কিন্তু ইয়াত সি হৈছে ইয়াত সি কিয় হ'ল ইয়াত আই মানে কোন টিনা এজনী ছোৱালী গতিকে সি আহিছে ইয়াত আই মানে কোন ছাৰ পুংলিংগ মতা মানুহ গতিকে আমি কি দিছোঁ সি দিছোঁ বা ছাৰ দিছোঁ সন্মানৰ কাৰণে অ'কে ইয়াত দ্য বইজ তুমিও নহয় ময়ো নহয় কোন দ্য বইজ ল'ৰাসকল মানে কি কিন্তু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ বহুবচন হোৱাৰ কাৰণে কি আহিছে ইয়াত দে আহিছে প্ৰনাউন্স কি হৈ গ'ল সলনি হৈ গ'ল আই থাকিলে ইনডাইৰেক্টত কি হয় সি হয় বা সি হয় দে থাকিলে তোমাৰ টিনা সি ছোৱালী আছিল গতিকে সি হৈছে দ্য বইজ আছিল কি হৈছে দে হৈছে মানে উই আছিল উই মানে কি হ'ল দে হ'ল ইয়াত যদি ইউ থাকে কিন্তু ইয়াত ইউ থাকিলে ইয়াত কি হ'ব মি হ'ব এতিয়া আলোচনা কৰিম আৰু দুটামান এক্সাম্পল দিম Father said, I get up 6 a.m. in the morning. I get up 6 a.m. in the morning. দেউতা টোপনিৰ পৰা উঠে কেতিয়া উঠে 6টা বজাত উঠে বেয়া কথা কাম ডেইলি একশ্যন গতিকে আমি কি কৰিব পাৰিম ইয়াত আমি টেন্সৰ কোনো সলনি কৰিব নোৱাৰিম মাত্ৰ কি হ'ব প্ৰনাউনটো সলনি হ'ব তো আমি কি লিখিব লাগিব ফাদাৰ said আৰু ইয়াত টোল দিব নোৱাৰিম একো অবজেক্ট নাই said কনজাংশ্যন কি হ'ব ডেট ইয়াত আই মানে কোন মই কোনে কৈছিল দেউতা দেউতাৰ কোন কি দিম সি বা ইয়াত ফাদাৰ লিখিব পাৰি কিন্তু সি লিখিছিল সি হিচাপত কি হ'ব লাগিছিল আমি যিটো নিয়ম আছে যে ৰিপৰ্টিং যদি পাষ্ট টেন্সত হয় আমি ৰিপৰ্টেড কি কৰিব লাগে টেন্স চেঞ্জ কৰিব লাগে কিন্তু ইয়াত আমি টেন্স চেঞ্জ কৰিব নোৱাৰিম এক্সেপশ্যন আছে কি এক্সেপশ্যন যে কিটো হেবিচুৱেল একশ্যন গতিকে ইয়াত কোনো টেন্স সলনি নহয় সি ইয়াত যি আই গেট আপ ইয়াত হি gets up karan he third person singular he gets up 6 a.m. in the morning clear next time आपको लूँ The teacher said to the students, the sun rises in the east. Yet, আমি আৰু ক্লিয়াৰকে বুজিব পাৰিম এইটো সেন্টেন্সত কোন সাইড হ'ল The teacher said to the students. The teacher subject verb object. Here object আছে গতি আমি say to হল লিখি দিম told দিম The teacher told the students. Inverted comma উঠাব লাগিব আমি কি কৰিব লাগিব that conjunction লগাব লাগিব ওকে the sun rises in the east universal truth সূৰ্য পূবফালে উদয় হয় কিন্তু আমি যদি এই ৰিপৰ্টেড যিখিনি আছে ইয়াক যদি টেন্স সলনি কৰি দিওঁ
তাৰ মানে সিম্পল পাষ্ট টেন্স হলে কি হ'ব সূৰ্য পূবফালে উদয় হৈছিল তাৰ মানে আজিকালি পূবফালে উদয় নহয় পশ্চিম ফালে হয় বা দক্ষিণ ফালে বা উত্তৰ ফালে হয় নেকি নহয়তো সদায় কি হ'ব পূবফালে উদয় হ'ব এইটো এটা ইউনিভাৰ্চেল ট্ৰুথ চিৰসত্য কথা গতিকে চিৰসত্য কথা হ'লেও আমি টেন্সৰ কোনো সলনি কৰিব নোৱাৰিম গতিকে আমি কি লিখিব লাগিব দ্য ছান ৰাইজেছ ইন দ্য চেম থাকিব ডেট মাত্ৰ কি কৰিব লাগিব যেটো তোমাৰ ইনভাৰ্টেড কমা আছিল এইখিনি উঠাবলৈ এটা ডেট লগাব লাগিব বাকি ৰিপৰ্টেড যেনেকৈ আছে এজ ইট ইজ আহি যাব ডেট দ্য ছান rises in the east okay then আজি যিখিনি আলোচনা কৰিলো গুটেখিনি এজাৰ্টিভ সেন্টেন্সৰ হয় আৰু ইয়াক তোমালোকে এইখিনি মনত ৰাখিব লাগিব যে said to verb যেতিয়া হ'ব ইয়াৰ বলনি আমি কি কৰিব লাগে told দিও কেতিয়া দিও যেতিয়া অবজেক্ট থাকে কিন্তু যদি অবজেক্ট নহয় আমি আগৰ যিখিনি উদাহৰণ আছিল তাত কি কৰিছো সেট সেডে আইছে tomorrow mother said I will go to home tomorrow মাকে কৈছিল মই কি কৰিম অহাকালি ঘৰলৈ যাম mother said ইয়াত said দিব লাগিব কাৰণ অবজেক্ট নাই চেঞ্জ নহয় ইনভাৰ্টেড কমা উঠাব লাগিব that mother said that I মানে কোন মাক মাকৰ কাৰণে কি ব্যৱহাৰ কৰিম she বা আমি মাদাৰো লিখিব পাৰিম ওকে she এটো কোনো অভ্যাসগত কাম নহয় হ্যাবিচুয়াল অ্যাকশন নহয় ডেইলি অ্যাকশন নহয় আর ইউনিভার্সাল ট্রুথ নহয় গতি আমি কি কৰিব লাগিব এইখিনি সিম্পল ফিউচাৰ টেন্স আছিল আমি ফিউচাৰ পাস্ট নিব লাগিব তো উইল আছে উইলৰ V2 বা পাস্ট ফর্ম কি হ'ব would she would go to home tomorrow মানে অহাকালি মাকে কেতিয়া কৈছিল অহাকালি তুমি যদি অহাকালি কোৱা তাৰ পিছদিনা হৈ গ'ল গতিকে tomorrow হলে কি দিব লাগিব মানে মাকে যেতিয়া কৈছিল তাৰ পিছদিনা যোৱাৰ কথা আছিল না গতিকে তাৰ পিছদিনা যেতিয়া দিব লাগিব the next day তার মানে যদি ডাইরেক্ট নারেশনত tomorrow থাকে আমি ইনডাইরেক্ট বনাওঁতে কি দিব লাগিব the next day তেনেকুৱা কিছুমান মই এতিয়া লিখি দিম তোমালোকে লিখিব লাগিব সাপোজ ইয়াত tomorrow নহয় যদি টুডে আছিল টুডে থাকে আমি ইনডাইরেক্ট বনাওঁতে কি দিব লাগিব that day ঠিক আছে ইনডাইরেক্টত কি থাকিলে ইনডাইরেক্টত কি হ'ব মই কিটামান লিখি দিম তোমালোকে এইখিনি ভিডিওটো পজ কৰি পেলাই লিখি ল'বা আৰু যদি কৰবাত বুজাত অসুবিধা হৈছে তোমালোকে ৰিপিট কৰি শুনি থাকিলে আশা কৰো এইখিনি ক্লিয়াৰ হৈ যাব ডাইরেক্ট ইনডাইরেক্ট ডাইরেক্টত যদি চলে আসি ইনডাইরেক্টত কি that day এইখিনি পজ কৰি পেলাই নোট ডাউন কৰি ল'বা yesterday the day
বিফোর বা প্রিভিয়াস ডে তোমালোকৰ যিটো সহজ এইটো লিখিবা আৰু বিশেষকৈ আমাৰ প্ৰিভিয়াছ ডে বেছি লিখা হ'ব আৰু টুমৰো কি লিখিবা দ্য নেক্সট ডে যদি ইনডাইৰেক্টত লাষ্ট নাইট আছিল তোমালোকে ইনডাইৰেক্টত কি লিখিব লাগিব the previous night is last night last year আছিল তোমালোকে ইনডাইৰেক্টত কি লিখিব লাগিব the previous year in the last month last Monday last Friday যি থাকো তোমালোকে লাষ্ট থাকিলে the previous আহি যাব ইয়াৰ month night etc Monday year সেইবিলাক month সব অটোমেটিক আহি থাকিব but yesterday the day before বা previous day better আমি এটা লিখি দেব নালাগে previous day আৰু যদি now আছিল that I am going home now আছিল এটা লিখি দিব লাগিব then now থাকিলে ইনডাইৰেক্টত দেন হ'ব আৰু ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট যেতিয়া বনাম ইয়াত টেন্স কেতিয়া সলনি হ'ব সেইখিনি আমি চাব লাগিব যদি ৰিপৰ্টিং স্পীচ যিখিনি আছে বা ৰিপৰ্টিং স্পীচ যদি পাষ্ট টেন্সত হয় তেতিয়াহ'লেহে ৰিপৰ্টেড স্পীচৰ টেন্স সলনি হ'ব আৰু যদি এইখিনি প্ৰেজেণ্ট থাকে একো সলনি নহয় এইখিনি পিছত পাতিম এতিয়া আমি পাষ্ট টেন্সৰ খিনি আলোচনা কৰোঁ যদি ৰিপৰ্টিং স্পীচ পাষ্ট টেন্সত থাকে তেতিয়াহ'লেহে ৰিপৰ্টেড স্পীচৰ টেন্স সলনি হ'ব টেন্স কেনেকৈ সলনি হ'ব যদি এইটো চিম্পল প্ৰেজেণ্টত আছে তেতিয়াহ'লে আমি ইনডাইৰেক্ট বনাওঁতে ইনডাইৰেক্টৰ এইখিনি কি কৰিব লাগিব পাষ্ট চিম্পল টেন্সত লিখিব লাগিব আৰু যদি এই ৰিপৰ্টেডখিনি তোমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছিল তেতিয়াহ'লে আমি ইনডাইৰেক্ট বনাওঁতে সেইটো টেন্স ক'ত নিব লাগিব পাষ্ট কণ্টিনিউৱাছ টেন্সত নিব লাগিব যদি ৰিপৰ্টেড স্পীচখিনি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছিল মানে হেভ দি পেলাই আছিল আই হেভ বিন ডান হোমৱৰ্ক তেতিয়াহ'লে আমি এইটো ইনডাইৰেক্ট বনাওঁতে ক'ত কৰিব লাগিব পাষ্ট পাৰফেক্ট নিব লাগিব ডেট মিনছ আই হেভ বিন ডান হোমৱৰ্ক বনাব লাগিব অ'কে এই ৰিপৰ্টেডখিনি যদি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত থাকে তেতিয়া আমি ইনডাইৰেক্ট বনাওঁতে কি কৰিব লাগিব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত নিব লাগিব আৰু যদি এই ৰিপৰ্টেডখিনি চিম্পল পাষ্ট টেন্সত থাকে আই ডিড দ্য ৱৰ্ক তেতিয়াহ'লে এইটো আমি কি কৰিব লাগিব পাষ্ট পাৰফেক্টত নিব লাগিব আই হেড ডান দ্য ৱৰ্ক হ'ব পিছত এই ৰিপৰ্টেডখিনি যদি পাষ্ট কণ্টিনিউৱাছত থাকে তেতিয়াহ'লে ইনডাইৰেক্ট বনাওঁতে কি কৰিব লাগিব পাষ্ট কণ্টিনিউৱাছটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত নিব লাগিব আৰু যদি এই ৰিপৰ্টেড স্পীচখিনি পাষ্ট পাৰফেক্ট টেন্সত থাকে তেতিয়া আমি ইনডাইৰেক্ট বনাওঁতে কি কৰিব লাগিব পাষ্ট পাৰফেক্ট টেন্সতেই থাকিব পাষ্ট পাৰফেক্ট টেন্সৰ পিছত আৰু কোনো টেন্স আমি নেৰেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰি অ'কে তো আজিলৈ ইয়াতে সামৰিছোঁ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা কমেণ্ট কৰিবা থেংক ইউ